অসমৰ সকলো ঠাইতে উপলব্ধ এবিধ বিশেষ পাচলি হৈছে কলডিল। কলডিল আপোনাৰ প্ৰিয় নেকি? নাইবা কলডিল খাই ভাল পায় নেকি? যদি হয় তেন্তে আপুনি জানেনে কলডিল কেৱল এবিধ পাচলি নহয়, এইবিধ কলডিলৰ আশ্চৰ্যকৰ গুণাগুণৰ বিষয়ে আপুনি বাৰু জানেনে? কলডিল খাই প্ৰায় সকলো লোকেই ভাল পায়। বহু মানুহৰে প্ৰিয় পাচলি কলডিল। কলডিলৰ ভিতৰত ভীমকলৰ কলডিল অতি সুস্বাদু। সাধাৰণতে বাৰিষা কালত কলডিল ভালেখিনি ৰসাল আৰু সোৱাদযুক্ত হোৱা হেতুকে এই সময়ত ই খোৱাৰ বাবে বেছি উপযোগী হৈ পৰে। ক্ৰমান্বয়ে ইয়াৰ চাহিদা বৃদ্ধি পাবলৈ ধৰাত বজাৰত ইয়াৰ দামো বৃদ্ধি পাবলৈ ধৰিছে। কলডিল যথেষ্ট পুষ্টিকাৰক আৰু ঔষধি গুণসম্পন্ন। পাৰ মাংস আৰু কলডিল অসমীয়া সমাজত অত্যন্ত জনপ্ৰিয় ৰেচিপি। কোনোৱে কলডিল মিহিকৈ কুটি শুকানকৈ ভাজি খাই ভাল পায়। ইয়াত জালুক, আদা, নহৰু, পিঁয়াজ, জলকীয়া আৰু মছলা সঠিক পৰিমাণত পৰিলে সোৱাদ দুগুণে চৰে। বহুতে কলডিল আৰু বুটৰ ভাজি খাই ভাল পায়। কোনোৱে দাইলৰ লগত মিহলাই জুলীয়া আঞ্জা পচন্দ কৰে। কোনোৱে চাটনি বা চুপো বনাই খায়। কোনোৱে বইল কৰি পিটিকা কৰি খায়। কিন্তু লাগতিয়াল কথাটো হ'ল আপুনি যেনেকৈ খালেও কলডিলৰ উপকাৰিতাখিনি পাবই। কলডিলত থাকে প্ৰটিন, ফেট, কাৰ্বহাইড্ৰেট, ফাইবাৰ, কেলছিয়াম, মেগনেছিয়াম, পটাছিয়াম, আইৰণ, কপাৰ, ফছফৰাছ, ভিটামিন ই, ভিটামিন এ, ভিটামিন চি, মিথানল আৰু কেইবাবিধো এণ্টিঅক্সিডেণ্ট। কলডিলত থকা ফ্লেভনয়েড হ'ল কেৱল গছ-গছনিত থকা উপকাৰী ৰাসায়নিক পদাৰ্থ, যাৰ উপস্থিতি হ'ল মানৱ শৰীৰৰ ৰোগ প্ৰতিৰোধক অৰ্থাৎ ইমিউনিটি বঢ়োৱাত সহায়ক। ইয়াত ছডিয়াম, পটাছিয়াম আৰু আয়ডিনো পোৱা যায়। কলডিল খালে মানুহৰ তেজ পৰিষ্কাৰ হয়। কলডিল ডায়েবেটিছ ৰোগীয়ে খালে তেজৰ ছুগাৰৰ পৰিমাণ নিয়ন্ত্ৰিত হয়। ইয়াত আইৰণ যথেষ্ট পৰিমাণে থাকে বাবে গৰ্ভৱতী মহিলা আৰু ৰক্তাল্পতাত ভোগা লোকৰ বাবে অতি উত্তম খাদ্য। ইয়াত প্ৰচুৰ পৰিমাণে আঁহ থকাৰ হেতুকে কোষ্ঠকাঠিন্যত ভোগা লোকৰ বাবে বৰ উপকাৰী। ভীমকলৰ দিল নিম্ন ৰক্তচাপত ভোগা ৰোগীৰ বাবে মহৌষধ বুলি কোৱা হয়। কলডিল খালে শৰীৰৰ কটা চিঙা ঘাঁ সোনকালে শুকোৱা দেখা যায়। কলডিল খালে হিমোগ্লবিন উন্নতি হয়। কলডিলত থকা ভিটামিন আৰু আন লাগতিয়াল তত্ত্বসমূহে শৰীৰক হৃদৰোগৰ পৰা সুৰক্ষা দিয়ে। গতিকে বাৰীতে পোৱা কলডিলেই হওক বা বজাৰতে পোৱা কলডিলেই হওক, খাওক আৰু সুস্থ থাকক। নিউজ ডেস্ক, এ নিউজ প্লাছ।